টাইম এণ্ড ৱৰ্কত পোৱা MDH ফৰ্মুলাটো এনেকুৱা নহয় যে অকল মানুহে কিবা এটা কাম কৰি থাকিলেহে ব্যৱহাৰ কৰিব পাৰি। আমি পানীৰ পাইপৰ লগত ৰিলেটেড কুৱেশ্যনতো সেই MDH ফৰ্মুলাটো ব্যৱহাৰ কৰিব পাৰোঁ। যেনেকৈ এইটো এটা কুৱেশ্যন আছে য'ত আমাক কৈছে 12 pumps working 6 hours a day can empty a completely filled reservoir in 15 days. আমাক কৈছে 15 দিনত এটা পুখুৰী এটা সিঁচি খালী কৰিব 12টা পাম্পে 6 ঘণ্টাকৈ কাম কৰিলে। আমি চিম্পলি ইয়াতে ৰাখিব পাৰোঁ যে 12টা পাম্প বুলি কৈছে তো এমৰ ভেলু হৈ গ'ল 12টা পাম্প এইটো মানুহ বুলি ধৰি লোৱা MDHৰ নিচিনা তো 12টা পাম্পক আমি লৈ ললো 12 বুলি 6 ঘণ্টাকৈ কাম কৰিছে কিমান দিন কাম কৰিছে 15 দিন কাম কৰিছে তো 15 দিন আৰু লগতে 6 ঘণ্টাকৈ কাম কৰিছে 6 ঘণ্টা MDH হ'ল নেক্সট আমাক কি কৈছে যে সেই একেটা পুখুৰী বা সেই একেটা ৰিজাৰ্ভাৰ যদি আমি এম্পটি কৰিব লাগে 12 দিনত 9 ঘণ্টাকৈ কাম কৰিলে অৰ্থাৎ কিমানটা পাম্প লাগিব সেইটো সুধিছে মানে এমৰ ভেলুটো উলিয়াব দিছে কিমানটা পাম্প লাগিব কেনেকৈ 12 দিন কাম কৰিলে 9 ঘণ্টাকৈ কাম কৰিলে এটা এমৰ ভেলু উলিয়াৰ কাৰণে এই MDH ফৰ্মুলাটো ইউজ কৰি দিয়া এনসাৰ তোমালোকৰ ওলাই যাব যদি আমি এইটো কাট কৰি দিও 6 দিয়ে এইটো যাব দুবাৰ দেন 2 দিয়ে তোমালোকে 12ক কাটিব পাৰিবা আকৌ 6 বাৰ হয় বা ডাইৰেক্টলি আমি কাটিব পাৰিলোহেঁতেন ন ডাইৰেক্টলি আমি ইয়াতে দেখি পাইছো 12 কাট খাই যাব দেন ইয়াতে তোমালোকে 3 ৰে এইটো 3 বাৰ কাটি দিয়া 3 ৰে এইটো দুবাৰ আকৌ 3 ৰে এইটো 15 5 বাৰ যাব অৰ্থাৎ m ইকুৱেল আহি গ'ল আমাৰ 10 মানে 10টা আমাক এনেকুৱা পাম্প লাগিব যি 10টা পাম্পে 9 ঘণ্টা কয় ডেইলি কাম কৰিলে 12 দিনত সেই একেটা ৰিজাৰ্ভাৰ কমপ্লিটলি এম্পটি হৈ যাব